আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আসসালাতু ওয়াসসালামু আলাইকা ইয়া রাসূলুল্লাহ, আসসালাতু ওয়াসসালামু আলাইকা ইয়া হাবিবাল্লাহ, আসসালাতু ওয়াসসালামু আলাইকা ইয়া শাফিউল মুজনিবিন, আসসালাতু ওয়াসসালামু আলাইকা ইয়া রাহমাতুল লিল আলামিন। মই আজি এটা বিষয় আলোচনা কৰিব আহিছোঁ যে আজানৰ আগত আৰু ইকামতৰ আগত দুৰুদ সালাম পাঠ কৰা যাবনে নাই বা পিছত পাঠ কৰা যাবনে নাই, কোরআন বা হাদিসত আছেনে নাই, সেইটো বিষয়ে মই অলপ আলোচনা কৰিম। যে দুরুদ পড়া কি অবৈধ, কুরবাত আছে নেকি, দুরুদ পড়িবলৈ দুরুদ পড়াটো করবাত মানা বলি আছে নেকি? যদি মানা আছে তেনেহলে কোনো একটা কিতাব দেখুৱাই দিয়ক। ইনশাআল্লাহ কিয়ামত পর্যন্ত চ্যালেঞ্জ থাকিল যে দুরুদ পড়া নাজাইজ বুলি কেতিয়াও কোনো কিতাবৰ পৰা দলিল দিব নোৱাৰিব। কাৰণ আল্লাহ তাআলা কুরআন মাজিদত কয় যে বিসমিল্লাহির রহমানির রহিম, সূরা আহজাব 56 নম্বর আয়াতত আল্লাহ তাআলা কয় যে বিসমিল্লাহির রহমানির রহিম, ইন্নাল্লাহা ওয়া মালাইকাতাহু ইউসাল্লুনা আলান নবী ইয়া আইয়ুহাল্লাযিনা আমানু সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা। আল্লাহ তাআলা কয় যে ইন্নাল্লাহা আমি আল্লাহ নিশ্চয় ওয়া মালাইকাতাহু ফেরেশতাসকলক লৈ ইউসাল্লুনা আলান নবী নবীজিৰ ওপৰত, নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা, নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত আমি ফেৰেশতাসকলক লৈ দুরূদ শরীফ পঠিয়াই দিওঁ, পঢ়ি আছোঁ। ইয়া আইয়ুহাল্লাযিনা আমানু, হে ইমানদাৰসকল, তোমালোকে যথাযথভাৱে আমাৰ নবী পাক সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত দুরূদ শরীফ পাঠ কৰা, দুরূদ শরীফ বেশি বেশিকৈ পাঠ কৰা। কারণ আল্লাহ তাআলা নিজেই দলিল দিছে যে মই আল্লাহ নিজেই আমাৰ নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত দুরূদ শরীফ পাঠ কৰি আছোঁ ফেৰেশতাসকলক লৈ। আৰু হে ইমানদাৰসকল, তোমালোকৰ নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত দুরূদ শরীফ পাঠ কৰা। আমাৰ কিছুমান মানুহে আজানৰ আগত বা ইকামতৰ পিছত আজান দিয়াটো সিহঁতে নাজাইজ বুলি কৈ থাকে। আচল কথাটো হ'ল সিহঁতে কুরআন এবং হাদিস ভালদৰে নপঢ়াৰ কাৰণে এনেকৈ মন্তব্য কৰি থাকে। যিসকলে আজানৰ আগত দুরূদ সালাম পাঠ কৰে সেইসকলে হযরত বিল্লাল রাদিয়াল্লাহু তাআলা আনহুৰ সুন্নত আদায় কৰে। সুবহানাল্লাহ। যিসকলে মই এইটোৰ আলোচনা বাদে মই এই নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামৰ কথা ক'ম যে আপোনালোকে ইমান টান পায় কিয় যে নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত দুরূদ পাঠ কৰিলে আপোনালোকে ইমান বেয়া পায় কিয়? তাৰ কাৰণ কি? এটাই কথা হ'ল যে আপোনালোকৰ অন্তৰত, আপোনালোকৰ হৃদয়ত নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামৰ মহব্বত ভাল পোৱাটো আপোনালোকৰ অন্তৰৰ ভিতৰত নথকাৰ কাৰণে আপোনালোকে আন্দাজি ফটোৱা দি থাকে। আপোনালোকে কুরআন হাদিস ভালদৰে রিসার্চ কৰিলেহে আপোনালোকে পাব, নিশ্চয় পাব।
মই কাৰোবাক মই মানে বেয়া বুলি কোৱা নাই, কিন্তু যিসকলে মানে আমাৰ নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামক নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামৰ দুৰুদ লৈ ব্যংগ কৰে, দুৰুদ লৈ মানে ঠাট্টা কৰে। কাৰণ সাতটা ঠাইত দুৰুদ শৰীফ পঢ়া মাকৰুহ বুলি উল্লেখ আছে। এক নম্বৰ হ'ল দুৰুদ শৰীফ মানে শৌচাগাৰ, পেচাব পায়খানা ঠাইত দুৰুদ শৰীফ পঢ়া মাকৰুহ বুলি উল্লেখ আছে। আৰু এটা 2 নম্বৰ, যেতিয়া স্বামী স্ত্ৰীৰ মাজত যিটো মিলন হয় সেই সময়ত দুৰুদ শৰীফ পঢ়া মাকৰুহ বুলি আছে। যেনিবা আপুনি হঠাৎ কিবা হৈ গ'ল, আপোনাৰ কিবা হৈ গ'ল, উচটি খালে, গচকি খালে, তেতিয়া আপুনি দুৰুদ পঢ়িব নোৱাৰিব। দুৰুদ পঢ়াটো সেই সময়ত মাকৰুহ বুলি উল্লেখ আছে। এনেকৈ সাতটা ছিষ্টেমত আছে মাকৰুহ বুলি। আৰু আপুনি যি সময়ত যেনেকৈ পাৰে তেনেকৈ আপুনি দুৰুদ শৰীফ পঢ়িব পাৰিব। দুৰুদ শৰীফ লৈ আপোনালোকে ইমান মানে মাথা ঘমাই থাকে। আপোনালোকে কি আপোনালোকৰ মূৰত কি মানে কামুৰি থাকে নেকি? আপোনালোকৰ মূৰত আপোনালোকে নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লাম কিমান ভাল পায়? আপোনালোকে নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামক কিমান ভাল পায়? আপোনালোকৰ অন্তৰত নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মহব্বত নথকাৰ কাৰণে আপোনালোকে মানে যি তাকে মন্তব্য মানে মনত আহে এইটোকে মন্তব্য কৰি দিয়ে। না কোনো কোরআন হাদিসের পৰা মানে আপনি দলিল ভিত্তিক মানে আপনি আলোচনা কৰে নে নকৰে এইটো আপোনাৰ কোনো মানে জ্ঞান নাই। আপুনি ডাইৰেক্ট কৈ দিয়ে যে এইটো বেদাত, এইটো শিৰিক। কি এইবিলাক কি আপোনালোকে শিৰিক বেদাতৰ কি দোকানী হ'বলৈ বিচাৰি আছে নেকি? আপোনালোকে কিমান ভাল পায়? অকল মই এইটো কথা মানে সঘনাই কৈ থাকোঁ, য'ত মই ইছলামৰ বিষয়ে কিবা কিবি আলোচনা কৰোঁ, প্ৰায় সময় কৈ থাকোঁ যে নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামক ভাল পাব লাগিব। নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক বাদ দি আল্লাহ তালাক ভাল পোৱাটো এইটো আল্লাহ তালা শিকোৱা নাই। ক'ৰবাত আছে নেকি যে তোমালোকে নবীক বাদ দি আমাক অনুগত্য কৰা আল্লাহ তালা ক'ৰবাত কৈছে নেকি? আল্লাহটো ক'ৰবাত কোৱা নাই। আল্লাহ তালা কোৰআন মাজিদত কৈছে যে নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামৰ বিষয়ে কৈছে যে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, সূৰা আন-নিসা আয়াত নম্বৰ 80। মই সেইদিনাও কৈছিলোঁ যে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, মাইয়ুতিৰ ৰাসুলা ফাকাত আতা আল্লাহ। যিজন ব্যক্তি আল্লাহৰ ৰাসুলক মান্য কৰিলে সেইজন ব্যক্তি প্ৰকৃততে আল্লাহ সুবহানাহু তাআলাকো মানে অনুগত্য কৰিলে। এইটো কি মই কোৱা কথা নেকি? আল্লাহ তাআলা নিজেই কোৰআনৰ মাজিদত দলিল দি দিছে। আপোনালোকে বিচাৰি নাপায় নেকি? আপোনালোকে ভালদৰে কোৰআন মাজিদ পঢ়েনে নাই? নে অকল নামটো লগাইছে হাফেজ, কাৰী, মুফতি মানে বহুত লগাইছে, কিন্তু আচল কথাটো হ'ল আপোনালোকৰ হৃদয়ত নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামৰ মহব্বত নাই কাৰণে আপোনালোকে এনেকৈ মন্তব্য কৰি থাকে। যিজন ব্যক্তি 10জন সাহাবা জান্নাতি যোৱা মানে চাৰ্টিফিকেট আছে, আমাৰ নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামৰ চাৰ্টিফিকেট দি দিছে। খুতবাত পঢ়িলে পোৱা যায়নে নাই? খুতবাত আছেনে নাই যে আবু বকৰ, উছমান, উমৰ, হযরত আলী কারামাল্লাহু ওয়াজহু, ইমাম হাসান হুসাইন, হামজা রাদিয়াল্লাহু আনহু, মা ফাতিমাতুজ জাহরা, এনেকৈ 10জন সাহাবিক নবী করিম সাল্লাল্লাহু আলাইহি সাল্লাম জান্নাতৰ চাৰ্টিফিকেট দিছে। সিহঁত জান্নাতি। আন্দাজি ফটোৱা দিলেতো নহ'ব।
মই এইটোকে ক'ব বিচাৰিছোঁ, মই কোনো আলিম নহয়, মোৰ ইমান এলেম নাই, মই মানে এজন সাধাৰণ মানুহ। কিন্তু মই যিবিলাক কথা চাই আছোঁ, যিবিলাক কথা শুনি আছোঁ, এইবিলাক স্পষ্টভাৱে কোৰআন এবং হাদিছ বিৰোধী কথা। হাদিছ নোপোৱাৰ কাৰণে আপোনালোকে আন্দাজি কথা দি থাকে, কোৰআন ভালদৰে নপঢ়াৰ কাৰণে আপোনালোকে আন্দাজি ফটোৱা দি থাকে। কিমান কোৰআন মাজিদত বহুত আয়াতত আছে, আপোনালোকে নেদেখে নেকি? কোরআন মাজিদত আছে বিসমিল্লাহির রহমানির রহিম, ইয়া আইয়ুহাল্লাযিনা আমানু আতিউল্লাহ ওয়া আতিউর রাসূল। হে ইমানদাৰসকল, তোমালোকে আল্লাহক অনুগত্য কৰা, আল্লাহক অনুসৰণ কৰা আৰু ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামক অনুগত্য কৰা, অনুসৰণ কৰা। এইটো কি মোৰ কথা নেকি, নে আল্লাহ সুবহানাহু ওয়া তাআলাৰ কথা? আৰু বহুত আয়াত আছে বিসমিল্লাহির রহমানির রহিম, কুল আতিউল্লাহ ওয়া আতিউর রাসূল। আল্লাহৰ অনুগত্য আৰু নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামৰ অনুগত্য কৰিবলৈ কৈছে। আমি আচলতে নামতহে মুছলমান, নামতহে মুছলমান হৈছোঁ। আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে যে তোমালোকে তেতিয়া পৰ্যন্ত মুমিন ইমানদাৰ হ'ব নোৱাৰিবা যেতিয়ালৈকে তোমাৰ মা দেউতা ভাই ভনী আত্মীয় স্বজন ভাই বন্ধুসকল, তোমাৰ মা দেউতা যিমান আছে আৰু তোমাৰ জানুতকৈ যদি মই অধিক প্ৰিয় নহওঁ, তোমাৰ জানুতকৈ যদি মই তোমাৰ ভাল পোৱাটো নহওঁ, তেতিয়ালৈকে তুমি ইমানদাৰ হ'ব নোৱাৰিবা, মুমিন হ'ব নোৱাৰিবা। এইটো কি মোৰ কথা, নে আল্লাহ সুবহানাহু ওয়া তাআলাৰ কোৰআন মাজিদত কোৱা কথা? বহুত আয়াতত আছে। আপোনালোকে যদি মানে ব্যাখ্যা কৰে কোরআন মাজিদর সূরা ফাতিহার বিসমিল্লাহির রহমানির রহিম ইহদিনাস সিরাতাল মুস্তাকিম, এই আয়াতটো যদি তাফসির কৰে তেনেহ'লে নিশ্চয় আপোনালোকে পাব যে ইয়াত নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামের আহিলা বায়াত পৰিবৰ্ণ সাহাবীসকল সেইসকলৰ ৰাস্তাত চলিবলৈ দিছে, সেইসকলে ইহদিনাস সিৰাতাল মুস্তাকিমৰ ভিতৰত আছে। মই সৰু মানুহ, মোৰ ইমান জ্ঞান নাই, মোৰ পঢ়া শুনা নাই। সকলোৱে মোৰ কাৰণে দোৱা কৰিব যাতে অলপ হ'লেও এই ইছলামৰ কাৰণে দুই চাৰি এষাৰমান মানুহৰ আগত কথা ক'ব পাৰি। আপোনালোকে দোৱা কৰিব। আৰু মই এটা কথা সঘনাই কৈ থাকোঁ যে যিমান আছে নামাজ ৰোজা হজ জাকাত, এইবিলাক কি ইমান নেকি? এইবিলাক ইমান নহয়। ইমান বিসমিল্লাহির রহমানির রহিম হুব্বু রাসূলি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মিনাল ইমান। রাসূল সাল্লাল্লাহু আলাইহি সাল্লামৰ ভাল পোৱাটোই হ'ল ইমান। রাসূল সাল্লাল্লাহু আলাইহি সাল্লামক ভাল নাপায় যদি তেতিয়াহ'লে আপুনি ইমানদাৰ হ'ব নোৱাৰিব, মুমিন হ'ব নোৱাৰিব। কাৰণ এইটো মোৰ কথা নহয়, আল্লাহ তাআলা কোৰআন মাজিদত প্ৰমাণ কৰি দিছে যে নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামক ভাল পাবই লাগিব, নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামক ভাল পাবই লাগিব। নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামৰ মহব্বত যদি আপোনাৰ অন্তৰৰ ভিতৰত নাথাকে তেনেহ'লে আপুনি কেনেকৈ এই কবৰৰ ভিতৰত ক'ব যে মই মানে নবীক মানিছিলোঁ, আপুনি তেতিয়াতো ক'ব নোৱাৰিব। যেতিয়া প্ৰশ্ন কৰিব যে মান ৰাব্বুকা ওয়া মান দীনুকা ওয়া মান নাবিয়ুকা, তিনিটা প্ৰশ্ন কৰিব, কিন্তু হয় তিনিটা প্ৰশ্নৰ কথা 4টা কিতাপত আছে, কিন্তু প্ৰশ্ন কিন্তু এটাই কৰিব। নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সন্মুখত থিয় কৰাই আপোনাক সুধিব
এইজন মোহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এইজন ব্যক্তিৰ বিষয়ে তোমাৰ সেইটো দিনীয়াত আল্লাহ সুবহানাহু তাআলা তোমাক যে দুনিয়াত পঠাইছিল সেই সময়ত তুমি এই ব্যক্তিৰ বিষয়ে তোমাৰ ধাৰণা কি আছিল, এই ব্যক্তিৰ বিষয়ে তোমাৰ ধাৰণা কি আছিল? তেতিয়া যদি উত্তৰ দিব পাৰে জান্নাত, যদি উত্তৰ দিব নোৱাৰে তাহলে সেইটো এইফালে যাব লাগিব, মানে কি জাহান্নাম যাব লাগিব। আৰু আপনি যদি নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামৰ আশেক হয়, আপনি যদি নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামৰ ফলোয়ার হয়, অনুসারী হয়, মানে আপনার প্রশ্নের উত্তর দিব নালাগে। আমার দয়াল নবী সাল্লাল্লাহু আলাইহি সাল্লাম নিজেই আপনার এই ফেরেশতাসকলৰ প্ৰশ্নৰ উত্তৰটো আমাৰ দয়াল নবী সাল্লাল্লাহু আলাইহি সাল্লামে দি দিব। যিমানে মানে দাড়ি টুপি রাখক না কিয়, যদি নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামৰ মহব্বত, যদি ইশক যদি নাথাকে অন্তৰৰ ভিতৰত, তেনেহ'লে আপনার এই নামাজ, রোজা, হজ, জাকাত, তসবিহ, তাহলিল যিমান আছে, আপনি যদি পাহাড় সম পৰিমাণ যদি ইবাদত কৰে, তথাপিও আপনার জান্নাত যোৱাটো মানে অসম্ভৱ হৈ পৰিব। আল্লাহ তালা কৈ দিছে, যিজন ব্যক্তি আমাৰ ৰাসুলক মান্য কৰিলে, যিজন ব্যক্তি আমাৰ হাবিবক মান্য কৰিলে, সেইজন ব্যক্তি প্ৰকৃতপক্ষে মোকে অনুগত্য কৰিলে, সুবহানাল্লাহ, মান্য কৰিলে। এটি মোৰ কথা কওক নেকি? কোরআন মাজিদত আছে। আপোনালোকে আল্লাহ তালা আপোনালোকক সঠিক জ্ঞান দিয়ক, আপোনালোকক আল্লাহ তালা বুজিবলৈ ক্ষমতা দিয়ক। যদি আপোনালোকৰ মনত কিবা এইবিলাক কৈ যদি আপোনালোকৰ মনত কিবা দুখ দিছোঁ, তেনেহ'লে মোক ক্ষমা কৰিব। আৰু সত্য কথাটো আপুনিও জানে যে সত্য কথাটো প্ৰচাৰ কৰিব লাগিব, সত্য কথাটো মানিবই লাগিব। কাৰণ আমিও মুছলমান, আপুনিও মুছলমান, এজন মুছলমান আৰু এজন মুছলমান ভাই। সেইকাৰণে মই কাকো মানে কষ্ট মানে নিদিওঁ বুলি মোৰ এটা মানে মই মনে ভাবি লৈছোঁ যে মই কাৰোবাক কষ্ট নিদিওঁ। কিন্তু হাদিছ কোৰাণত যিটো আছে ভাই, সেইটোকে মানক। আপোনালোকে অযথা প্ৰশ্ন নকৰিব, অযথা কমেণ্ট নকৰিব। আৰু হাদিছ কোৰাণ নাজানিলে আন্দাজি ফটোৱা দিয়াটো এইবিলাক বন্ধ কৰিব লাগে। আপোনালোকে আগতে ষ্টাডি কৰক যে কি আছে, তাৰপিছতহে আপোনালোকে মানে চৰ্চা কৰিব পাৰে। তো এইখিনি কৈ মই সামৰিলোঁ। ওমা আলাইনা ইল্লাল বালাগ ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।